Addressing the program at the Assam BJP headquarters today, Chief Minister Himanta Biswa Sharma said that the recent Lok Sabha polls were the most successful performance of BJP in Assam. Well, he also targeted the Congress for celebrating their winning just 3 seats. এই নিৰ্বাচনৰ পিছত আমি দেখা পাইছিলো হৰা দলটোৱে বেছিকৈ ফুৰ্তি কৰি আছে প্ৰথমবাৰৰ বাবে ভাৰতৰ মই ৰাজনীতিত দেখিলো যে হাৰা পাৰ্টিয়েও ফুৰ্তি কৰিব পাৰে এই নিৰ্বাচনত কংগ্ৰেছ আৰু ইউডিএফৰ 4টা সিট আছিল 4টা সিট কমি তেওঁলোক 3টা হ'ল কিন্তু তেওঁলোকে ইমান ফুৰ্তি কৰি আছে যেন তেওঁলোক 30টা সমষ্টিত বিজয়ী হ'ল মই কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থীসকলকো অভিনন্দন জনাইছো কিন্তু মনত পেলাই দিছো আমাৰ সংখ্যা 11 আৰু আপোনালোকৰ সংখ্যা 3 অসমৰ ৰাইজে প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ পিছত 1975 চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যত শাসনত থকা দল এটাক 11খন আসনত বিজয়ী কৰিছে এই অদ্ভুত বিজয়ৰ সন্মান হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল তৰুণ গগৈৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল অসমৰ ৰাজনৈতিক ইতিহাসত 75 চনৰ পিছত চৰকাৰী দলটোৱে কেতিয়াও 10খনতকৈ বেছি লোকসভাৰ আসন পাবলৈ সক্ষম হোৱা নাছিল এই নিৰ্বাচনত আমি ৰাজ্যখনত প্ৰথমবাৰৰ বাবে 92টা সমষ্টিত আমি বিজয়ী হ'বলৈ সক্ষম হৈছো